হাতত দেখিছে নিউজ সকলে বনৰীয়া হাতীৰ ঘৰ ভাঙি গেট ভাঙি ওলাই গৈছে যথেষ্ট খঙালে এয়া দেখিছে পৰিৱেশ এয়া গাঁৱৰ মানুহৰ চোতালে এয়া মানুহ এয়া এক ভয়াৱহ পৰিৱেশ আকৌ সেইফালে এয়া দেখিছে এক ভয়াৱহ পৰিৱেশ বন বিভাগৰ লোকসকলে যথেষ্ট চেষ্টা কৰিছে কিন্তু এক ভয়াৱহ পৰিৱেশ এয়া পৰিয়ালৰ লোক সোমাই আছে ওলাই আহিবৰ কাৰণে কৈছে কোনোবা ঘৰত পৰিয়ালৰ লোক আছে হাতত দেখিছে নিউজ সকলে বনৰীয়া হাতীৰ ঘৰ ভাঙি গেট ভাঙি ওলাই গৈছে খেদি গৈছে এই পৰিৱেশ দেখুৱাইছো এক ভয়াৱহ পৰিৱেশ হাতী আৰু মানুহৰ সংঘাত 5টা হাতী বৰ্তমান সোমাইছে ঘূৰি আহিব পাৰে দেখিছে কি ভয়াৱহ পৰিৱেশ 5টা আপুনি দেখিছে 5টা আমি দেখিছোঁ আমাৰ সন্মুখতে গৈছে 5টা এয়া বন বিভাগৰ কৰ্মীসকলে এক ভয়াৱহ পৰিৱেশ আৰু এনেদৰে হাতীৰ যি সন্ত্ৰাস সেই সন্ত্ৰাস দক্ষিণ কামৰূপত দেখিবলৈ পোৱা গৈছে বন বিভাগৰ লোকসকলে যথেষ্ট চেষ্টা কৰিছে বন কৰ্মীসকলে যথেষ্ট চেষ্টা কৰিছে কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই লোকসকলে যথেষ্ট আপুনি হাতীকেইটা দেখিলে দেখিছোঁ 5টা আছে 5টা ভয়াৱহ ৰূপ লৈছে বহুত খঙাল হৈ আছে হাতীকেইটা এতিয়া এই পৰিয়ালটোৰ দেখিছে এই পৰিয়ালটোৰ গেট ভাঙি ঘৰ ভাঙি ভিতৰত হাতী জাকটো বৰ্তমান এয়া সোমাই গৈছে কথামপি ৰক্ষা পৰিলে মানুহ গেটটো ভাঙি পেলাইছে দাদা আপোনাৰ ঘৰ নেকি দাদা আপোনাৰ ঘৰ মোৰ নহয় মোৰ দাদা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও যথেষ্ট চেষ্টা কৰিছে কিন্তু এই মুহূৰ্তলৈকে হাতীৰ জাকটো উলিয়াই খেদিবৰ বাবে সক্ষম হোৱা নাই আমি ইয়াত দেখুৱাইছোঁ কল্লাপাৰা গাঁৱত এই মুহূৰ্তত সকলো ৰাইজ ভয় আৰু শংকাৰ মাজত সময় পাৰ কৰিব লগা হৈছে বিগত 2 দিন ধৰি পলাশবাৰীত হাতীৰ যি সন্ত্ৰাস সেই সন্ত্ৰাস অব্যাহত আছে আৰু বনৰীয়া হাতীৰ জাকটো প্ৰথমতে ৰাণী বনাঞ্চললৈ খেদি পঠোৱাৰ বাবে যি চেষ্টা চলাইছিল যোৱা 2 দিন ধৰি আজি মিৰ্জা পাহাৰত থকা হাতীৰ জাকটো যদিও পাহাৰৰ পৰা নুমাই আনিছিল কিন্তু এই মুহূৰ্তত হাতীৰ জাকটো এখন গাঁৱত কল্লাপাৰা বুলি এখন ডাঙৰ গাঁও সেই গাঁওখনত হাতীৰ জাকটো সোমাল আৰু সোমাৰ পিছত এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে আৰু চাৰিওফালে মই দেখুৱাইছোঁ লোকসকল নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে লোকসকল আৰু এই যিসকল লোক আহিছে প্ৰতিটো পৰিয়াল ঘৰৰ পৰা ওলাই আহিছে কাৰণ যিহেতু ঘৰে চোতালে যেনি তেনি হাতীৰ জাকটো গৈছে সেইবাবে মানুহ শংকিত হৈছে আৰু এইখিনিত এটা কথা উল্লেখ কৰিব পাৰি যে হাতীৰ জাকটো যথেষ্ট উগ্ৰ হৈ আছে